অৱস্থাক লৈ এতিয়া আমি চৰকাৰৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাওঁ আৰু আমাৰ যিহেতু বিধায়ক দিগন্ত বৰ্মন ছাৰ আছে, আমাক ইমান হাৰাশাস্তি কৰি আৰু মাৰিব নালাগে। কিমান বছৰ ধৰি আপোনালোকে এনেকুৱা মোটামুটি 20ৰ পৰা 22 বছৰে হ'ল। কি ঠাই কয় এইখিনি? 3 নং বৰতলা টু 4 নং বৰতলাৰ মাজত। কি পঞ্চায়ত পৰে আপোনালোকৰ? আমাৰ পঞ্চায়তটো পৰে হেৰি কাপলাবৰী। কাপলাবৰী পঞ্চায়ত পৰে। কি ক'ব? হাজাৰবাৰ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমাৰ অতি সোনকালে এই ৰাস্তাৰ কি বিশেষ ব্যৱস্থা ল'ব। বিদ্যালয় আছে আপোনালোকৰ? বিদ্যালয় আছে আমাৰ। কিমানজন ছাত্ৰ ছাত্ৰী পঢ়ে বিদ্যালয়খন? 20ৰ পৰা 250জন ছাত্ৰ ছাত্ৰী। বিদ্যালয় যাব পাৰেনে পানীৰ কাৰণে? নাই, এতিয়া সৰু সৰু ল'ৰা ছোৱালী যাব নোৱাৰে। মাক দেউতাক থৈ আহিলে সেইদিনাখনে যাওঁতে পৰি গ'ল, টেপে চিটেপে গোটেই ভিজি যাৱাই নহয়। হয় হয়, মানে সমস্যাত পৰিছে। বিদ্যালয়খন কি বন্ধ ৰাখিব লগা হয় নেকি? বিদ্যালয়খন বন্ধ ৰাখিব লগা হয় নেকি আপোনাৰ? বন্ধ ৰাখিব লগা হৈছে মানে পানী। চৰকাৰী বিদ্যালয়খন? চৰকাৰী বিদ্যালয়। হয়। মই অনুৰোধ কৰোঁ হেমন্ত ছাৰক যাতে আমাৰ এইটো ৰাস্তাটো আমাক ভালদৰে কৰি দিয়ে। আৰু আমাৰ MLA ছাৰ আছে দিগন্ত বৰ্মন, তেখেতে ভালদৰে এইটো ৰাস্তাটো অৱগত কৰে যেনে যাতে বস্তুটো আমাৰ সোনকালে ৰাস্তাটো। বিদ্যালয়খনৰ নাম কি আপোনালোকৰ? সভামাৰী প্ৰাথমিক বিদ্যালয়। সভামাৰী প্ৰাথমিক বিদ্যালয়।